আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। মই ৰাহুল শইকীয়া আৰু আজি মই আপোনালোকৰ কাৰণে মেথছৰ আৰু এটা অতি গুৰুত্বপূৰ্ণ টপিক লৈ আহিছোঁ, যিটোৰ ওপৰত আজি আমি এই ক্লাছটোত ডিছকাছ কৰিম। আপোনালোকে টপিকটোৰ নাম কি হয় দেখা পাইছে, শতাংশ। শতাংশ ৰিলেটেড অৰ্থাৎ ইংলিছত কি বুলি কোৱা হয়, পাৰ্চেণ্টেজ ৰিলেটেড যিমানবোৰ কনচেপ্ট আছে, যিমানবোৰ ইয়াৰ ৰিলেটেড কুৱেশ্যন আহিব পৰা পচিবিলিটি আছে, গোটেই কথাখিনি আজি আমি এই ক্লাছটোত ডিছকাছ কৰিম। লগতে মই আপোনালোকৰ কাৰণে বহুখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ ৰিলেটেড টু শতাংশ অৰ্থাৎ পাৰ্চেণ্টেজ। গোটেই কুৱেশ্যনখিনি কৰাৰ পিছত আপোনালোকে এইটো নিশ্চিত হ'ব যে এনেকুৱা ধৰণৰ কুৱেশ্যন যদি এক্সামত আহে সেই কুৱেশ্যনটো আপুনি এৰি থৈ আহিবলগীয়া নহয়। গতিকে আমি পলম নকৰি আজিৰ ক্লাছটো আৰম্ভ কৰোঁ। আপোনালোকে বৰ্ডত দেখা পাইছে, ইয়াতে কি লিখা আছে, শতাংশ। আপুনি যদি ভালদৰে শতাংশ শব্দটো উচ্চাৰণ কৰে, আপুনি কি বুলি কৰিব, শতাংশ। শতাংশ শ মানে কি, শ মানে আমি জানো, শ মানে হৈছে 100, ডেট ইজ 100। শ বুলি ক'লে আমি কি বুলি বুজি পাওঁ, 100 বুলি বুজি নাপাওঁ জানো। শতাংশ, আংশ মানে অংশ, অংশ, শ অংশ, বাট ইয়াৰ অৰ্থটো হৈছে 100ত কিমান অংশ। কি বুলি ক'লো, শতাংশৰ অৰ্থটো হৈছে 100ত কিমান অংশ, মানে 100 ভাগ কৰি আমি কিমান ভাগ লৈছোঁ সেইটোৱে হৈছে শতাংশ, 100ত কিমান অংশ। ছাপ'জ আপুনি এটা এক্সাম দিছে, এক্সামটোৰ টোটেল মাৰ্ক আছিলে 600, আপুনি তাৰ ভিতৰত ছাপ'জ কিবা এটা মাৰ্ক পালে, 300 পালে, 400 পালে, 350 পালে, কিবা এটা পালে, কিন্তু আপুনি কি বুলি ক'ব, আপোনাৰ ৰিজাল্ট কি হ'ল বুলি যেতিয়া কোনোবা এজনে সোধে, তেতিয়া আপুনি কি বুলি ক'ব, যে মই ইমান পাৰ্চেণ্ট পালোঁ, মই 60% পালোঁ, মই 40% পালোঁ, মই 30% পালোঁ, মই 80% পালোঁ। ইয়াৰ অৰ্থটো কি, আপুনি নম্বৰ পাইছিলে 500 বা 600ৰ ভিতৰত 350, 450 কিবা পাইছিলে আৰু, কিন্তু আপুনি কি বুলি কৈছে, মই ইমান পালোঁ, মই ইমান পাৰ্চেণ্টেজ পালোঁ, মই ইমান পাৰ্চেণ্টেজ পালোঁ, মই 90% পালোঁ, মই 80 পালোঁ, মই 70 পালোঁ। ইয়াৰ অৰ্থটো হৈছে আপোনাৰ যিটো নম্বৰ সেইটো 100ত ভাগ কৰি লোৱা হৈছে, মানে 100ত আপুনি কিমান অংশ পাইছে সেইটো কৈছে। আপুনি 100ত 30 পালে, ডেট মিনছ আপুনি 30% পালে। আপুনি আপোনাৰ যিটো নম্বৰ আছিলে সেইটো যদি আমি 100 ভাগ কৰি তাৰ পৰা লওঁ, সেইটো কিমান হৈছেগৈ গৈ পেলাই 30 অংশ। কথাটো ধৰিব পাৰিলে, মানে যিকোনো এটা বস্তু যেতিয়া আমি সেই বস্তুটোৰ পৰা আঁতৰি আহি 100ত কিমান অংশটো লওঁ, সেইটোৱে হৈছে শতাংশ। আপুনি এক্সামত ছাপ'জ টোটেল মাৰ্ক আছিলে আপুনি দিয়া এক্সামটোৰ 600, আপুনি পালে 400, নহয় জানো, কিন্তু আপুনি এক্সামটোত কিমান পালে বুলি সুধিলে 400 বুলি কেতিয়াও নকয়, আপুনি ইয়াৰ পাৰ্চেণ্টেজটো ক'ব। ডেট মিনছ সেইটোত আপুনি 100 ভাগ কৰি কিমান ভাগ পাইছে সেইটোহে কয়, সেইটোৱে হৈছে পাৰ্চেণ্টেজ। গতিকে মই ভাবিছোঁ আপোনালোকৰ শতাংশ এই শব্দটোলৈ কোনো ধৰণৰ ডাউট নাই। এতিয়া আমি পাছৰ পৰ্যায়লৈ যাওঁ। শতাংশ আমি কেনেদৰে ইয়াৰ অংকবোৰ কৰিম তাক চাওঁ। ফাৰ্ষ্ট অফ অল আমি জানি ল'ব লাগিব শতাংশত আমি কেনেদৰে, মানে পাৰ্চেণ্টেজত আমি কেনেদৰে যিকোনো সংখ্যা প্ৰকাশ কৰোঁ। এতিয়া ফাৰ্ষ্ট অফ অল শতাংশ এটা চাইনেৰে বুজোৱা হয়, চাইনটো আপোনালোক সকলোৱে জানে চাগে, এইটো হৈছে শতাংশৰ চাইন। ইয়াত যদি মই কওঁ 1% বুলি, ইয়াৰ অৰ্থটো কি, ইয়াত যদি মই কওঁ কি বুলি 1% বুলি যদি মই কওঁ, তেতিয়া ইয়াৰ অৰ্থটো কি, ইয়াৰ অৰ্থটো হ'ব 100 ভাগ কৰি এভাগ লোৱা। মই অকণমান আগত কৈছিলোঁৱে শতাংশ মানে কি, 100ত কিমান অংশ। এতিয়া 1% মানে কি ধৰিব পাৰিলে, 100 ভাগ কৰি আপুনি কিমান ভাগ লৈছে সেইটোৱে হৈছে 1%। মই যদি কওঁ 50%, ইয়াৰ অৰ্থটো কি, ইয়াৰ অৰ্থটো হৈছে 100 ভাগ কৰি 50 ভাগ লৈছে আপুনি। মই যদি কওঁ ছাপ'জ 25%, ইয়াৰ অৰ্থটো কি, 100 ভাগ কৰি আপুনি 25 লৈছে। মই যদি কওঁ 20%, ইয়াৰ অৰ্থ কি, 100 ভাগ কৰি আপুনি কিমান লৈছে, 20 লৈছে। হ'ব। এতিয়া মই এই সংখ্যাকেইটা এটা কথা কাৰণেই লিখিলোঁ, বিকজ এইকেইটা সংখ্যা আমি ইউজ কৰি থাকিম, পাছে পৰে এই সংখ্যাকেইটা আমি ইউজ কৰি থাকিম। জাষ্ট মই ধাৰণাটো দিবৰ কাৰণে ল'লোঁ, ধৰিব পাৰিলে। এতিয়া এই সংখ্যাকেইটা ওপৰৰ সংখ্যাটো নহয়, এইটো 1/100 মিনছ এইটো 1/100 থাকিব। যদি আমি এই 50% যদি আমি ভালদৰে চাওঁ, ইয়াক আমি কিহলৈ লৈ যাব পাৰোঁ, ইয়াক আমি ভগ্নাংশলৈ লৈ যাব পাৰোঁ। এইকেইটা ভগ্নাংশতে আছে,
এটো হৈছে পাৰ্চেন্টেজ, এটো হৈছে ভগ্নাংশৰ পাৰ্ট। অৰ্থাৎ আমি পাৰ্চেন্টেজটো কিহত প্ৰকাশ কৰিব পাৰো? ভগ্নাংশত প্ৰকাশ কৰিব পাৰো। যদি আমি ভগ্নাংশত প্ৰকাশ কৰিব পাৰিছো তেতিয়া আমি আৰু কিহত প্ৰকাশ কৰিব পাৰিম? তেতিয়া আমি আৰু অনুপাততো প্ৰকাশ কৰিব পাৰিম। এটা মই যদি এই 50%টো এনেদৰে লেখো, এটো হৈছে ভগ্নাংশ, ইয়াক আমি লঘিষ্ঠ আকাৰলৈ নিব পাৰো, ইয়াক আমি সৰু কৰিব পাৰো। কেনেদৰে সৰু কৰিব? 0 0 গ'ল নহয় জানো, 5 এবাৰ গ'ল, 5 দুবাৰ গ'ল, দ্যাট মিন্স ইয়াক 2/1 পালো। ঠিক একেদৰে এটো যদি আমি চাওঁ কি হ'ব? 25 100 কেইবাৰ যাব? 4 25 100, ওপৰত থাকিলে 1, ওপৰত 1, তলত আহিলে কিমান? 4। এটোকো যদি কৰো 0 0 গ'ল, 2 এবাৰ গ'ল, 2 5 বাৰ গ'ল, কিমান হ'ল? 5/1। গতিকে 50%ৰ ভগ্নাংশত যদি আমি প্ৰকাশ কৰো কিমান পাম? 2/1। 25%ক যদি আমি ভগ্নাংশত প্ৰকাশ কৰো কিমান পাম? 4/1। 20%ক যদি আমি ভগ্নাংশত প্ৰকাশ কৰো কিমান হ'ব? 5/1। এতিয়া আমি এটা কথা জানো যে ভগ্নাংশ এটা যদি দিয়া থাকে তাক আমি কিহত লিখিব পাৰো? অনুপাতত। গতিকে এটোক যদি আমি অনুপাতত লিখো কিমান হ'ব? 1/2। এটোক যদি আমি অনুপাতত লিখো কিমান হ'ব? 1/4। এটোক যদি আমি অনুপাতত লিখো কেনেকুৱা হ'ব? 1/5। গতিকে আমি ইয়াৰ পৰা এটা কথা স্পষ্ট হলো যে যদি পাৰ্চেন্টেজটা দিয়া থাকে তাক আমি ভগ্নাংশতো লিখিব পাৰো, তাক আমি অনুপাততো লিখিব পাৰো এনেদৰে। গতিকে বেসিক কথাখিনি মই ভাবিছো আপোনালোকৰ ক্লিয়াৰ হৈ গৈছে। এতিয়া আমি ইয়াৰ ৰিলেটেড যিমানবোৰ কোৱেশ্চন অহাৰ পসিবিলিটি আছে সেই কোৱেশ্চনখিনি ডিসকাস কৰিম। এতিয়া আপুনি ফাৰ্স্ট কোৱেশ্চনটো চাওক। কোৱেশ্চন নাম্বাৰ 1 কি কৈছে? আমাক শতাংশত প্ৰকাশ কৰিব কৈছে। অকনমান আগত আমি কি কৰিছিলো? শতাংশৰ পৰা ভগ্নাংশলৈ নিছিলো। এতিয়া আমাক কৈছে এই যেন ভগ্নাংশকিটা দিছে এগিটা কিহত প্ৰকাশ কৰিব লাগে? শতাংশত প্ৰকাশ কৰিব লাগে। কেনেদৰে প্ৰকাশ কৰিম? আমাক ফাৰ্স্ট কোৱেশ্চনটোত কি দিয়া আছে? 1/4। ইয়াক আমি কিহত প্ৰকাশ কৰিব লাগে? শতাংশত। একো কৰিব নালাগে, জাস্ট আপুনি পূৰণ কৰি দিয়ক 100% লগত। এই শতাংশলৈ গুচি যাব। হৈছে ইকুৱেল কিমান হ'ব? 4 100 কেইবাৰ যায়? 4 25। দ্যাট মিন্স 1/4 মানে 25%। পাৰ্চেন্টেজ সাইনটো লগাই দিয়ক। সিমিলাৰলি যদি আমি সেকেন্ডটো চাওঁ, সেকেন্ডটো কিমান দি আছে? ওপৰত 3 তলত 5। ইয়াক কিহৰ লগত পূৰণ কৰিব লাগিব? 100%ৰ লগত যদি আমি পূৰণ কৰি দিওঁ ই কি হৈ যাব? শতাংশত গুচি যাব। 5 100 কেইবাৰ যায়? 5 20 100 নহয় জানো? 3 2 6 60%। মানে 5/3 মানে কিমান? 60%। 4/1 মানে কিমান? 25%। গতিকে এবোৰ ভাঙিবলৈ এক্সামত আহে। সো মই এইগিটা কোৱেশ্চন লৈ আহিছো। ডাইৰেক্ট দি দিব শতাংশত প্ৰকাশ কৰা বুলি, ইয়াৰ কোনোবা এটা দি দিব। এটা নেক্সটটো চাওঁ। কিমান দি আছে? তলত আছে 9, ওপৰত 8। ইয়াক আমি কিহত প্ৰকাশ কৰিব লাগে? শতাংশত। কিমান হ'ব? 100%। হৈছে ইকুৱেল কিমান হ'ব? ওপৰত হ'ব 800, তলত হ'ব 9%। এটো ভাঙিলে আৰু অলপ সৰু হ'ব, আপোনালোকে কৰিব পাৰে। নেক্সট যদি আমি চাওঁ কি দি আছে? ওপৰত 3 আছে, তলত 6। ইয়াক আমি শতাংশত প্ৰকাশ কৰিলে কি কৰিম? 100% এটাই পূৰণ কৰি দিম। এতিয়া 3 এবাৰ যাব, 3 দুবাৰ যাব, 2 ইয়াক কিমান যাব? 50। গতিকে আনসাৰটো কিমান আহিলে? 50%। গতিকে আপোনালোকে গম পালে যেতিয়া এটা ভগ্নাংশ দিয়া থাকে তেতিয়া তাক আমি শতাংশলৈ কেনেদৰে নিব লাগে। নেক্সট আমি চাওঁ ভগ্নাংশত প্ৰকাশ কৰা। নেক্সট কোৱেশ্চনটো আপোনালোকক কিহত দিয়া আছে? পাৰ্চেন্টেজত দিয়া আছে, দেখা পাইছে। এইগিটা আমি এটা কিহলে নিব লাগে? ভগ্নাংশলৈ নিব লাগে। ফাৰ্স্টটো কি দি আছে? 75%। তো 75% টো আমি কিহত নিব লাগে? ভগ্নাংশত। কি কৰিব? এই পাৰ্চেন্টেজ ডালৰ অৰ্থ কি মই কৈছিলো? পাৰ্চেন্টেজ মানে 1/100। সো আমি এটো কি কৰি দিও? তলত 100 এটাই ডিভাইড কৰি দিলে হ'ব, ওপৰত 75 আহিব। আমাক কিহত নিব কৈছে? ভগ্নাংশত প্ৰকাশ কৰিব কৈছে। গতিকে 25 75 কো যায়, 100 কো যায়। 100ক 25 কেইবাৰ যাব? 4 বাৰ। 75 কেইবাৰ যাব? 3 বাৰ। গতিকে ভগ্নাংশটো কিমান হ'ব? ওপৰত 3 তলত 4, 4/3। এটা নেক্সটটো যদি আমি চাওঁ, নেক্সটটো কিমান দি আছে? 86%। 86% টো আমি কিহত কনভাৰ্ট কৰিব লাগে? ভগ্নাংশত। গতিকে আমি কি কৰিম? দিস ইজ ইকুৱেল টু তলত কিমান আহিব? 100, ওপৰত কিমান আহিলে? 86। 2 যদি কাটো আমি কিমান পাম? 2 কাটিলে 50, 2 যদি কাও 63। অৰ্থাৎ দিস ইজ ইকুৱেল টু 43/50। এটো হৈছে ভগ্নাংশৰ ৰূপ। নেক্সট আছে 35%। 35% টো যদি আমি কৰো কিমান পাম?
which is equal to তলত আহিলে 100 ওপৰত 35 পাছে কিমান যাব 5 20 100 5 7 35 that is 7/20 অৰ্থাৎ 20 ভাগৰ 7 নেক্সট টু কিমান দিয়া আছে 135% 135% এনেকুৱা যদি দিয়া থাকে কি কৰিব আপোনালোকে এই 1 মানে 100 প্লাস 35% নহয় জানো 100 প্লাস 35% কৰি দিব ওকে 100% মানে কিমান 1 100% মানে কিমান 1 which is equal to 1 কেনেকৈ হ'ল শুনক 100% মানে 1 কেনেকৈ হ'ল চাওক 100% মানে 1 পার্সেন্টেজ মানে 1/100 নহয় জানো ওপৰত আহিলে 100 তলত আহিলে 100 which is equal to কিমান 1 হ'ব নেকি এটা কথা কাটি গল ঠিক আছে তো প্লাস কিমান আছে 35 তো 35% টো আমি উলিয়াইছিলে এটো ওপৰত 7 তলত 20 এটো কেতিয়া এনেদৰে লিখিব পাৰে 1 সমস্ত 20 ভাগৰ 7 ধৰিব পাৰিলে যদি বুজা নাই ভিডিওটো আকৌ এবাৰ ৰিপিট কৰি চাই দিব বুজি পাই যাব গতিকে ইয়াত আমি এটা কি গম পালো যেতিয়া আমাক এটা পার্সেন্টেজ দিয়া থাকে তেতিয়া ভগ্নাংশত কেনেদৰে প্ৰকাশ কৰিব লাগে নেক্সট দশমিক সংখ্যা কেইটা শতাংশত প্ৰকাশ কৰা এবাৰ আমাক কি দিছে এই দশমিকৰ কিছুমান সংখ্যা দিছে এটা আমি কিহত প্ৰকাশ কৰিব লাগে শতাংশত প্ৰকাশ কৰিব লাগে এতিয়া আমি সেইকিটা চাও ফার্স্টত কি দিয়া আছে ফার্স্টত দিছে 0.75 মই কালি এটা ক্লাছত এবোৰ কনভাৰ্সন কেনেদৰে হয় সেই কথাখিনি আপোনালোকক দেখাইছিলো তো 0.75 যদি হয় this is equal to কিমান হ'ব তলত আমি কিমানে হৰণ কৰিব লাগিব 100 এ হৰণ কৰিব লাগিব ওপৰত এটা কিমান হ'ব 75 এতিয়া আমাক কি কৈছে ভগ্নাংশত সৰি দশমিকৰ সংখ্যা কেইটা শতাংশত প্ৰকাশ কৰে এটা শতাংশত প্ৰকাশ কৰিবলৈ আমি কি কৰিব লাগিব 100% এটা পূৰণ কৰি দিব লাগিব তো 100% এ পূৰণ কৰিলে কি হ'ব এই শতটোৱে গুচি গল থাকিলে কিমান 75% নেক্সট কি দিয়া আছে 2 নম্বৰটো দিয়া আছে 1.07 which is equal to আমি কিমান লিখিব পাৰো দুটাৰ আগত দশমিক আছে that means 100 হৰণ কৰি দিলে হ'ল ওপৰত কিমান থাকিব 107 এতিয়া আমি যদি এক পার্সেন্টেজলৈ নিও কিহে পূৰণ কৰিব লাগিব 100% এটাই পূৰণ কৰি দিব লাগিব গতিকে এই শতে গুচি গল থাকিলে কিমান 107% ওকে নেক্সট কিমান দিয়া আছে C2 3 কিমান দিয়া আছে 0.3 which is equal to কিমান হ'ব দশমিক এটাৰ আগত আছে সো আমি কিহে হৰণ কৰিম 10 হে হৰণ কৰিম ওপৰত 3 ইনটু কিমান হ'ব 100% because আমি পার্সেন্টেজলৈ নিও এই শূন্যটোৱে গল 3 এ 10ৰ লগত কেবাৰ যাব 3 10 30 গতিকে 30% ওকে বুজি পালে এটা আমি কোৱেশ্চন নম্বৰ 4 টো চাম কোৱেশ্চন নম্বৰ 4 টোৱে কি কয় আমাক কি কৰিব দিছে কোৱেশ্চন নম্বৰ 4 টোত 4 টোত কি কৈছে 20 শতাংশৰ 300 20 শতাংশৰ 300 20 শতাংশৰ 300 ইকুৱেল টু কিমান আমাক সুধিছে ইয়াত যেন ৰ বুলি আছে এই ৰটোৰ অৰ্থটো হৈছে পূৰণ কৰিব লাগে that means ইয়াৰ অৰ্থটো কিমান হ'ব 20% মানে কি তলত আহিব 100 ওপৰত কিমান হ'ব 20 ৰ মানে পূৰণ এফালে থাকিলে 300 গতিকে এই শূন্য দুটাই কটা কটি গল ওপৰত কিমান থাকিলে ইয়াত থাকিলে 20 ইয়াত থাকিলে 20 into 3 which is equal to কিমান হ'ব 3 দুগুণ 6 অৰ্থাৎ 60 গতিকে আমি आंसर কিমান পালো 60 নেক্সট কোৱেশ্চন নম্বৰ 5 টো চাও কোৱেশ্চন নম্বৰ 5 টো কি কৈছে 500 টকাৰ 15% কিমান আমাক সুধিছে 500 টকাৰ 15% তো 500 টকা ৰ মানে কি পূৰণ কিমান শতাংশ 15% গতিকে তলত আহিলে কিমান 100 ওপৰত কিমান 50 গতিকে এই শূন্য দুটাই গুচি গল থাকিলে কিমান 5 পূৰণ 15 5 পূৰণ 75 কিমান টকা 75 টকা গতিকে কিমান হ'ব 500 টকাৰ 15% মানে কিমান টকা 75 টকা ধৰিব পাৰিলে নেক্সট কি দিছে 1 ঘন্টাৰ 25% মিনিটত সুধিছে 1 ঘন্টাৰ কিমান 25% 1 ইয়াত কৰিম আপোনালোকে ভালদৰে চাব 1 ঘন্টাৰ কিমান শতাংশ 25% 1 ঘন্টাৰ 25% কিমান আমাক সুধিছে কিহত উলিয়াব কৈছে মিনিটত উলিয়াব কৈছে গতিকে আমি এটো কেনেদৰে কৰিম মিনিটত উলিয়াবৰ কাৰণে 1 ঘন্টাত কিমান মিনিট থাকে 60 মিনিট গতিকে 60 মিনিটৰ কিমান হ'ব 25% 1 ঘন্টাৰ 25% দিস ইজ ইকুৱেল টু কিমান হ'ব 60 ৰ মানে কিমান পূৰণ তলত কিমান আহিব 100 ওপৰত কিমান হ'ব 25 এই শূন্যটোৱে গল
5 10 কেইবাৰ যাব দুবাৰ 5 25 কেইবাৰ যাব 5 বাৰ ওকে কিমান হল 2 6 কেইবাৰ যাব 3 বাৰ 3 5 কিমান 15 গতিকে 15 মিনিট হ'ব মিনিট গতিকে 1 ঘন্টাৰ 25% মানে কিমান হ'ব 15 মিনিট দ্যাট মিন্স মিনিটত আমাক কৈছে 60 মিনিটৰ 25% দ্যাট মিন্স which is equal to কিমান মিনিট হ'ব 15 মিনিট গতিকে আমি কোৱেশ্চন কিটা সলভ কৰিলো কেনেদৰে আপোনালোকে দেখা পালে আৰু কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আছে এটা আমি নেক্সট চাম তো আপোনালোকে দেখা পাইছে নেক্সট কোৱেশ্চনটো কি দিয়া আছে যদি 30% a 30% a ইকুৱেল টু কিমান 60 হয় দেন a এৰ মান কিমান আমাক খুদিছে কোৱেশ্চনটো মই পাতি লৈছো 30% a ইকুৱেল টু কিমান 60 আমাক কাৰ ভ্যালু লাগে a এৰ ভ্যালু আমি এটো নোৱাৰিম জানো পাৰিম বিকজ আমি এটো কেনেদৰে ভাঙে হেতু কথা অকনমান আগত পাই আহিছিল তো 30% মানে কিমান হ'ব তলত আহিব 100 ওপৰত কিমান হ'ব 30 ৰ মানে কি পূৰণ a which is equal to কিমান হ'ব 60 এতিয়া যদি এটো অকনমান সলভ কৰো আমি a টো এটো সাইডে ৰাখি দিলো 100 টো যদি আমি এটো সাইডে লৈ যাও কি হ'ব 60 ৰ লগত পূৰণ হ'ব 100 এতিয়া 30 টো এটো সাইডে লৈ আহিলে কোড আহিব সৰি তলত আহিব 30 তলত আহিব এটা 30 এ 60 কেবাৰ যাব দুবাৰ দুই লগত যদি আমি 100 পূৰণ কৰো কিমান হ'ব 200 গতিকে आंसर আমি কিমান পালো 200 দ্যাট মিন্স a এৰ ভ্যালু কিমান পালো 200 এতিয়া আমি নেক্সট কোৱেশ্চনটো চাও নেক্সট কোৱেশ্চনটো কি কৈছে এটা সংখ্যাৰ 10% ৰ মান 40 হলে সংখ্যাটো নিৰ্ণয় কৰা আমাক কি কৈছে এটা সংখ্যাৰ 10% ৰ মান 40 এটা আমাক সংখ্যাটো লাগে মই ধৰি ললো এটা সংখ্যাটো ধৰি ললো x x ৰ 10 অৰ্থাৎ 10% which is equal to আমাক কিমান দি আছে 40 হেতু কোৱা নাই জানো এটা সংখ্যাৰ 10% ৰ মান 40 সংখ্যাটো নিৰ্ণয় কৰা মই ধৰি ললো এটো x টো হৈছে এটা সংখ্যা x ৰ 10% ইকুৱেল টু কিমান কৈছে 40 এতিয়া আমি x ৰ ভ্যালুটো উলিয়াব লাগে গতিকে এটো কেনেদৰে কৰিব সেম x ইয়াতে আহিলে পূৰণ 10% মানে কি ওপৰত আহিব 10 তলত আহিলে 100 which is equal to কিমান হ'ব 40 গতিকে x equal to কিমান হ'ব 100 টো ইফাল লৈ গলে কি পাম আমি 40 লগত 100 পূৰণ হ'ব এতিয়া এই 10 টো ইয়াত পূৰণ হৈ আছে ইফালে নিলে কত যাব তলত যাব a শূন্য গুছি গল থাকিলে কিমান 40 ইয়াতো এটা 0 গতিকে কিমান থাকিলে 400 গতিকে সংখ্যাটো কিমান হ'ব 400 ধৰিব পাৰিলে এটা আমি নেক্সট কোৱেশ্চনটো চাও নেক্সট কোৱেশ্চনটো আপোনালোকে দেখা পাইছে কি দিয়া আছে 64 কিমান শতাংশৰ মান 16 হ'ব 64 কিমান শতাংশৰ মান 16 হ'ব আমাক কৈছে মই কৈছো মই এটো এনেদৰে ধৰি লৈছো 64 x শতাংশৰ মান কিমান হ'ব 16 হ'ব মই কি বুলি ধৰিলো তাত কি বুলি দিয়া আছিল 64 কিমান শতাংশৰ মান 16 হ'ব মই ধৰি ললো 64 x শতাংশৰ মান 16 হ'ব which is equal to কিমান হ'ব 64 ৰ মানে কি পূৰণ x% মানে কি তলত আহিলে 100 ওপৰত আহিলে x which is equal to 16 এতিয়া আমি এটো সলভ কৰিম তো x টো x হৈ থাকিব দিয়ক 16 ইয়াত আছে 100 টো ইফালে লৈ গলে পূৰণ হ'ব তলত কিমান আহিলে 64 দুয়ে যদি কওঁ কিমান যাব 32 দুয়ে যদি কাটো 100 কিমান যাব 50 দুয়ে ইয়াক যদি কাটো কেবাৰ যাব 16 দুয়ে ইয়াক কাটিলে কিমান হ'ব 25 গতিকে এই 16 কটাকটি গল থাকিলে কিমান 25 অৰ্থাৎ 25% কিমান পাৰ্সেন্ট পালোগে x ৰ ভ্যালুটো 25% কি খুদিছিল আমাক 64 কিমান শতাংশৰ মান 16 হ'ব 25 অৰ্থাৎ 25% মান কিমান হ'ব 16 হ'ব এতিয়া আমি নেক্সট কোৱেশ্চনটো চাম কি কৈছে অনুপাতত প্ৰকাশ কৰিবলৈ কৈছে প্ৰথমতে যেতিয়া আমি ক্লাসটো আৰম্ভ কৰিছিলো তেতিয়া অনুপাতত কেনেদৰে প্ৰকাশ কৰা হয় মই আপোনালোকক দেখাইছিলো এতিয়া কোৱেশ্চন দিছে কোৱেশ্চন ফাৰ্স্ট কোৱেশ্চনটোত কি দিছে ফাৰ্স্ট কোৱেশ্চনটো দিছে 72% এতিয়া আমি 72% টো কি হলে নিব লাগে অনুপাতলে কেনেদৰে নিম 72% মানে কিমান তলত আহি যাব 100 ওপৰত কিমান থাকিব 72 এতিয়া যদি ইয়াক আমি 2 এ কাটো 2 এ কাটিলে ইয়াত কিমান হ'ব 50 ইয়াক যদি 2 এ কাটো কিমান হ'ব 36 ইয়াক 2 এ কাটিলে 25 ইয়াক 2 এ কাটিলে কিমান হ'ব 18 আৰু কিবাই যাব নেকি না যায় অৰ্থাৎ ওপৰত আহিলে 18 তলত আহিলে কিমান 25 ইয়াকে যদি আমি অনুপাতত পাতো কেনেদৰে হ'ব 18 অনুপাত 25 কেনেদৰে কৰিব লাগে ধৰিব পাৰিলে এতিয়া নেক্সট টু চাও কি দিয়া আছে 4
0.6%. ইয়াক কেনেদৰে কৰিব তলত কিমান আহিব 100 ওপৰত কিমান হ'ল 4.6 এতিয়া আমি যদি পইণ্টটো উঠাব যাওঁ কি কৰিব লাগিব চাব হা পইণ্টটো উঠাব গলে আমি তলত 10 এটাই পূৰণ কৰি দিম 10 এটাই পূৰণ কৰা মিন্স ইয়াত শূন্য এটা বাঢ়ি যাব ইয়াত দুটা আছিল এটা তিনটা কৰি দিয়ক ওপৰত কিমান হ'ব 46 ধৰিব পাৰিলে এটা 2 এ যদি কাটে 2 এ হাজাৰক কাটিলে কিমান হ'ব 500 2 এ কাটিলে কিমান হ'ব 2 3 গতিকে এটো আৰু সৰু হ'ব জানো নহয় 23 আৰু সৰু নহয় বিকজ এটো এটা প্ৰাইম নাম্বাৰ গতিকে দিস ইজ ইকুৱেল টু কিমান হ'ব 23 অনুপাত 500 কেনেদৰে অনুপাতত প্ৰকাশ কৰিব পাৰি ধৰিব পাৰিলে চাই লওক যদি ধৰিব পৰা নাই ভিডিওটো আকৌ এবাৰ প্লে কৰি চাব যদি তেতিয়াও নাপায় আকৌ এবাৰ চাব তেন পাই যাব হ'ব নেক্সট এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ নেক্সট কোৱেশ্চনটো কি কৈছে কি সংখ্যাৰ 13% মান 91 কি সংখ্যাৰ 13% মান 21 কোৱেশ্চনটো ভালদৰে চাওক কি সংখ্যাৰ 13% মান 91 সুধিছে মই ধৰি ললো সংখ্যাটো x xৰ 13% মান 91 এতিয়া আমাক কাৰ ভ্যালু লাগে x অৰ্থাৎ সংখ্যাটো কি সুধিছে দিস ইজ ইকুৱেল টু এনেকুৱা ধৰণৰ কোৱেশ্চনে আমি কৰি আহিছো অলৰেডি x ৰ মানে কি পূৰণ 13% মানে 13 ওপৰত আহিলে তলত আহিলে 100 which is equal to 91 this is equal to কিমান হ'ব x equal to 100 টো যদি আমি ইফালে লৈ যাওঁ কি হ'ব পূৰণ হ'ব 91 into 100 এতিয়া 13 তলত এই 13 টো ইয়াত পূৰণ হৈ আছে এপ্লাই লৈ গলে হৰণ হ'ব that means তলত গুচি যাব 13 য়ে 91 কেইবাৰ যাব যদি 7 বাৰ দিও 7 বাৰ দিলে কিমান হ'ব 3 7 21 ন ওকে 7 বাৰ যাব 91 आंसर কিমান 700 ধৰিব পাৰিলে কেনেদৰে কৰিলো 7 ৰ লগত 100 পূৰণ কৰিলে শূন্যগিটা পাছত দি দিলে হ'ল এটো কথাটো জানে সাগে মই যিমান দূৰ জানো এতিয়া আমি নেক্সট কোৱেশ্চনটো চাম কি কৈছে চাও আপোনালোকে নিজেও টাই কৰি থাকক ময়ো কৰি গৈ আছো কি কৈছে মনিয়ে 80000 অৰ্থাৎ 80000 টকাৰে এটা ব্যৱসায় আৰম্ভ কৰিলে মনিয়ে কিমান হাজাৰ টকাৰে এটা ব্যৱসায় আৰম্ভ কৰিলে 80000 টকাৰে এবছৰৰ পাছত কিমান হ'ল গৈ 120000 এবছৰৰ পাছত কিমান হ'ল গৈ 120000 বাহি যোৱা টকাৰ শতকৰা হাৰ উলিয়াব লাগে বাহি যোৱা টকাৰ কি উলিয়াব লাগে শতকৰা হাৰ ইনিশিয়াল এমাউন্টটো কিমান আছিল 80000 এটো হৈছে বেস ভ্যালু ওকে হেতু মনত ৰাখিব বেস ভ্যালুটোৰ ওপৰত ডিপেন্ড কৰে বিকজ শতকৰা উলিয়াবল যাওঁতে আমি বেস ভ্যালুৰ ওপৰত কিমান বাঢ়িছে হেতু শতকৰা লম ওকে সো এটো হৈছে 80000 টো হৈছে বেস ভ্যালু কাৰণ ইয়াৰ পৰাই বাঢ়ি গৈছিল পইচাটো কিমান হ'ল গৈ পেলাই 120000 120000 এক বছৰত কিমান হৈছিল লাগে মনিৰ পইচা 120000 এতিয়া আমি ডিফাৰেন্সটো লিয়াব লাগিব কিমান বাঢ়ি গৈছিল গতিকে আমি 120000 ৰ পৰা 80000 টো মাইনাস কৰি দিম কিমান হ'ব 0 0 0 0 12 ৰ পৰা আনগলে কিমান থাকিব 40000 টকা মানে 40000 টকা বৃদ্ধি পালে এতিয়া এটোক আমি কি উলিয়াব লাগে শতকৰা হাৰ গতিকে শতকৰা হাৰ উলিয়াবলৈ আমি কি কৰিম কোৰ পৰা বাহি 40000 পালেগে ইনিশিয়ালি কিমান আছিল ভ্যালুটো 80000 গতিকে 80000 হলে আমি তলত পাতিম 80000 টো তলত পাতিম 80000 পৰা বৃদ্ধি কিমান পাইছিল ডিফাৰেন্সটো পালে 40000 * 100% কৰি দিও 100% ইয়াত শূন্য কেটা আছে এটা দুটা তিনটা চাৰিটা ইয়াত কেটা আছে এটা দুটা তিনটা চাৰিটা শূন্য কিটা গুছি যাব থাকিলে কিমান এটুকু 4 এ 8 কেবাৰ যাব 4 8 দুবাৰ গতিকে ইয়াত হাফ into 100% হাফ মানে কিমান 50% that means 50% এবোৰ মুখতে কৰিব পাৰি খালি আপোনালোকক বুজিবৰ কাৰণে মই কৰি দিছো কিমান आंसर কিমান পালেগে 50% গতিকে আজিৰ এই ক্লাছটোত আমি শতাংশ যাক ইংলিশত কি বুলি কোৱা হয় পার্সেন্টেজ বুলি ইয়াৰ ৰিলেটেড বহুতো কনসেপ্ট সৰু কনসেপ্ট আমি ডিসকাস কৰিলো লগতে বহুতো ইম্পৰ্টেন্ট কোৱেশ্চন আমি সলভ কৰিলো অলৰেডি ইয়াৰ পাছত আৰু লৈ আহিম শতাংশ ৰিলেটেড কোৱেশ্চন তো আজিও আমি বহুতখিনি কনসেপ্ট বেস কোৱেশ্চন সলভ কৰিলো তো ক্লাছটো যদি আপোনালোকে ভাল পালে লাইক কৰিব কমেন্ট কৰিব আৰু শেয়াৰ কৰিব গতিকে আজিৰ ক্লাছটো ইমানেই আছিল নেক্সট ক্লাছৰ কাৰণে আপোনালোকক ৰিকুৱেষ্ট কৰিছো চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ